অহা 22 জুনৰ পৰা যেহেতু কামাখ্যাৰ মহাযুগ আৰম্ভ হ'ব, কিন্তু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। আৰু আজি যিহেতু কামাখ্যা মেইন গেটৰ পৰা এক বিশাল ৰেলী ওলোৱা হৈছে, 500কৈ নাগা বাবাই ইয়াতে অংশগ্ৰহণ কৰিছে। বিধায়ক বিজয় গুপ্তাই ইয়াতে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ। এটা বিশাল ৰেলী, কি ক'ব বিচাৰিব? চাওক, আজি আমাৰ জুনা আখাড়া নেতৃত্বত 500 সাধু সন্ত লৈ আমি এটা পদযাত্ৰা আৰম্ভণি কৰিছিলোঁ। কিন্তু এতিয়া দেখা পাইছোঁ আৰু 500 সাধু সন্ত আহি ইয়াত আমাক লগত এইখন একত্ৰিত হ'ল। 1000 সাধু সন্ত সমাজৰ বিভিন্ন বৰ্গ মানুহ ইয়াত আহি মা কামাখ্যা ওচৰত আমি গৈ আছোঁ, পদযাত্ৰা কৰি আছোঁ। আৰু আমাৰ এই পদযাত্ৰা ভাৰতীয় সংস্কৃতি, পুৰাতন সভ্যতা, বৈদিক সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে আমাৰ সাধুখন আৰু আমাৰ সমাজ একনিষ্ঠ হৈ একত্ৰিত হৈ সাধু সন্তৰ লগতে সাধাৰণ জনতাও ইয়াতে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। লাখ লাখ জনতাৰ সমাগম দেখিবলৈ পোৱা যাব। আদৰিব, কি ক'ব বিচাৰিব? হয়, নিশ্চিতভাৱে আজি অম্বুবাচী আপোনালোক জানে, সেইটো বিশ্ববিখ্যাত এটা ধাৰ্মিক আধ্যাত্মিক মহোৎসৱ। আৰু ইয়াতে বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ মানুহ যেতিয়া আহে, তেতিয়াহ'লে আমাৰ মা কামাখ্যা আমাৰ অসমত আমি দেখাব পাৰোঁ কি চাওক আমাৰ কিমান অসম কিমান সুন্দৰ, আৰু মা ইয়াত আছে। মাক কৃপাত আমাৰ অসম উন্নয়ন গতিত আগবাঢ়ি আছে। ধন্যবাদ জ্ঞাপন কৰিছে। আছিলে বিধায়ক বিজয় গুপ্তা। আচলতে মা কামাখ্যাৰ যি মহাযুগ, সেই মহাযুগ আৰম্ভ হোৱাৰ পূৰ্বেই কিন্তু দেখিবলৈ পোৱা গৈছে এইদৰে হাজাৰ হাজাৰ ইয়াতে নাগা বাবা অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। যিহেতু 500কৈ নাগা বাবাই অংশগ্ৰহণ কৰা কথা আছিলে, কিন্তু তাৰ পূৰ্বে আমি দেখিবলৈ পাইছোঁ যে এয়া আচলতে নাগা বাবাৰ সৈতে সাধাৰণ জনতাও যোগ দিয়া পৰিলক্ষিত হৈছে। মহাযুগৰ আৰম্ভ হোৱাৰ পূৰ্বে যিহেতু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, ভক্তসকল আহিছে, সেই ভক্তসকলক আদৰিবলৈ কাৰণে কিন্তু প্ৰশাসনেও যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। খোৱা পানীৰ ব্যৱস্থাৰ পৰা নিৰাপদ স্থানৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু এয়া দেখুৱাইছোঁ, কেমেৰা পাৰ্চন মানৱে দেখুৱাইছে, নাগা বাবাসকলে এইদৰে নিজৰ বেশভূষাত এইদৰে মা কামাখ্যা দৰ্শন কৰিবলৈ যোৱা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চন মানৱৰ সৈতে মই নৃপেন মণ্ডল, DD নিউজ অসম।